নমস্কাৰ, সেৱা জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ গৈছে। কি ভুল জানেনে? যাৰ ফলত আজি আমি পিতৃ মাতৃক চিনি নাপাওঁ। ভুলটো এইটোৱেই, কম বয়সতে আমাক ঈশ্বৰৰ ওচৰত আশ্ৰয় দিয়া নগ'ল বা নিদিলে। কাৰণ তেওঁলোকে কয় যে প্ৰহ্লাদে হেনো ধ্ৰুৱই হেনো 5 বছৰ বয়সতেই ঈশ্বৰৰ নাম লৈছিলে আৰু কৈ দিছিল বাকী লগৰবোৰক যে ভগৱান আছে, বিষ্ণু আছে, স্বয়ং নাৰায়ণ জগতৰ মালিক আছে, আৰু গোটেই দৈত্য কুলটোক উদ্ধাৰ কৰিলে। সেয়েহে এইখিনি ভালেই কৈছে বা ভালেই বুজিছে, কিন্তু আকৌ কৈ দিয়ে নহয় ইয়াৰ বয়স হোৱা নাই। কিন্তু এই শব্দটোৱে, এই ভাৱনাটোৱে আজি গোটেই পৃথিৱীৰ সমাজখন শেষ হৈ গ'লো, যাৰ ফলত আজি মোৰ মা দেউতা বৃদ্ধাশ্ৰম। যদি আমাক সেই জ্ঞানটো দিলে হয়, নিশ্চয় আমি জানিলো হয়, বুজিলো হয় যে ঈশ্বৰে পিতৃ মাতৃ আদি গুৰুক কোনো কালে অৱহেলা কৰিব দিয়া নাই। সেয়েহে আজি এইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ ক'ৰবাত ভুল এটা হৈ গৈছে। ভুলটো সেইটোৱে প্ৰথম। কিন্তু বুঢ়াসকলে কৈছিল, জ্যেষ্ঠসকলে, হেৰ' বোপা, বোলে কুমলীয়া লেকচু কোমলতে সেক দিলে পন হ'ব। পুৰঠি হ'লে যদি সেক দিয়া যায় ভাগি পৰিব। হয়তো আমি আজি ভাগি পৰিছোঁ। মই এজন ডক্তৰ, মই এজন ইঞ্জিনিয়াৰ, মই এজন আইএছ অফিচাৰ হৈও আজি কি কৰিছোঁ, মই মোৰ মানুহজনীৰ কথা শুনি এইহাল বুঢ়া বুঢ়ী হ'ল আৰু ইহঁতক আৰু বৃদ্ধাশ্ৰমত থৈ আহিব লাগে। আজি পৃথিৱীত এই 9 মাহ যে গৰ্ভত ৰাখিলে, এই দেউতাই যে আজি বোকাই পানীয়ে লেতেৰা পেতেৰা গাধৰ দৰে খাটি পিঠিত বোজা লৈ যে আমাক এখন স্কুলত পঢ়া শুনা কৰাই ডাঙৰ মানুহ কৰালে, গুচি গ'ল। শুনিবলৈ নাই কাৰো কথা, কেৱল মাত্ৰ শুনিব মানুহজনীৰ কথা। হয়নে? গতিকে মনত কিন্তু দুখ নাপাব দেই দাদা আৰু বৌসকল। এইকাৰণে কৈছোঁ, আমাৰ ভুলটোৰ আমাৰ উপলব্ধি হৈছে আজি তাৰিখত। মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, যাতে আজি উঠি অহা নৱপ্ৰজন্মক কোনো মা দেউতাই যাতে নকয় বয়স হোৱা নাই বুলি। পৰাপক্ষত কম বয়সতে আমি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব। আৰু সেইজন বাৰে বাৰে কৈছোঁ, গুৰুৰ ওপৰত শৰণদাতা গুৰু, হৰি গুৰু, সৎগুৰু, সেইজনৰ ওচৰত আশ্ৰয় দিবই লাগিব। হৰি গুৰুহে, সৎগুৰুহে ক'ব পাৰিব যে তোমাৰ শৰণ ল'বৰ সময় হ'ল। আমি যদি বেলেগ গুৰুৰ ওচৰত যাওঁ, কৈ দিব ইয়াৰ বয়স হোৱা নাই। হয়নে নহয়? সেইকাৰণেই আপোনালোকক কৈছোঁ, 5 বছৰ বয়সতে যদি প্ৰহ্লাদে বা ধ্ৰুৱই ঈশ্বৰক পাইছিল আৰু দেখুৱাই দিছিল গোটেই দৈত্য কুলটোক যে ভগৱান আছে, স্বয়ং জগতৰ মালিক আছে, গতিকে আমিও হ'ব লাগিব। তেতিয়াহে আমাৰ সমস্যাবোৰ দূৰ হ'ব, সমাজখন শান্তি আহিব। গতিকে আজিৰ তাৰিখত একমাত্ৰ নিকাৰ সমাজ সনাতন ধৰ্ম, আৰু এই সনাতন ধৰ্মৰ মূল বস্তুটোৱে হৈছে সমভাৱে সমদৃষ্টিয়ে দেখা। ইয়াত কোনো জাত পাত সৃষ্টি নাই। আত্মা সৰু ডাঙৰ নাই, সাজাটো সৰু ডাঙৰ। আমি এটাই গৌৰৱ কৰোঁ, মোৰ ইমান বছৰ, ইমান পুৰণি, হয়নে নহয়? এই গৌৰৱটো কাম নাই। আপুনি 5 বছৰ থাকি যি কৰিলে, হয়তো কোনোবা এজন সৰু মানুহ আহি 1 মাহ, 2 মাহ, 1 বছৰতে যি কৰি দেখুৱাব, 5 বছৰে পাত্তা নাপায়। গতিকে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, যাতে ভগৱানে আপোনালোকৰ হিয়াত থাকি পুনৰ চিনাকি দিয়ে। আৰু বাৰে বাৰে কৈছোঁ, সেইকাৰণে ভগৱান আহিল আমাৰ ভাৰতলৈ বা অসমলৈ, পৃথিৱীলৈ সাকাৰ ৰূপত। চাব, আপোনালোকে জানিবই ক'ত আছে ভগৱান। যদিও নাজানে, তথাপিতো
কেনেদৰেনো কথাখিনি প্ৰকাশ কৰিছে, কাৰ দ্বাৰা এইখিনি সাহস পাইছে, শক্তি পাইছে, নিশ্চয় উপলব্ধি কৰিব। হয়, সঁচাকৈ তেওঁ হয়তো এখন নিকা সমাজ পাইছে, হয়তো ঈশ্বৰক পাইছে ন, সেইকাৰণে এইখিনি ক'বলৈ বিচাৰিছে বা পাইছে। ঈশ্বৰে শক্তি দিছে। এইখন পৃথিৱীত মিছা বা সঁচা কোৱা শক্তি কেৱল কাৰ জানেনে? ঈশ্বৰৰ, আমাৰ নহয়। আমি হয়তো বনাই ক'ব পাৰোঁ, পিছত হয়তো আমি লাপাথাপাও খাব পাৰোঁ, হয়নে? সেইকাৰণে কৈছোঁ, কেৱল সদগুৰু ঈশ্বৰেহে আপোনাক সেই জ্ঞানটো দিব পাৰিব, আৰু সদগুৰু ঈশ্বৰেহে আমাক সকলোখিনি বুজা ল'ব পাৰে। সেইকাৰণে গীতাত কৈছে, জহি গুৰু সেই হৰি জাদা নিষ্ঠ কৰি দামৰ মাজতে আছে আপুনি চিহৰি। সেইজনেই হৰিগুৰু, সেইজনেই ঈশ্বৰ। চিনিবৰ হ'ল আজি সমাজখনত, অন্যথা নহ'ব। আমি যিমানবোৰ দেখিছোঁ, শুনিছোঁ, কেৱল সমস্যা সমস্যা সমস্যা। ভুলটো আগতে আমি কৰি দিছোঁ ন, যাৰ বাবে আজি সময় নাই, বয়স হোৱা নাই। গতিকে অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, পৃথিৱীলৈ আহিল, সাকাৰূপে তেওঁ মনুষ্যৰ ওপৰত আছে, আশ্ৰয় ল'বলৈকে লাগিবই নিশ্চিত, ৰজা কি প্ৰজা সকলোৱে। তেতিয়া আমি এখন নিকা সমাজ গঢ়িব পাৰিম, শান্তিয়ে থাকিব পাৰিম। গতিকে পুনৰ আপোনালোকৰ আশীৰ্বাদ মংগল কামনা মই ভগৱানৰ ওচৰত বিচাৰিছোঁ, আৰু এইখিনি ক'বলৈ যাওঁতে মোৰ যদি ভুলো হৈছে ক্ষমা বিচাৰিছোঁ, আৰু পুনৰ লগ পোৱা আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।